সাম্প্ৰতিক সময়ৰ আটাইতকৈ চিন্তনীয় আৰু ভয়ংকৰ খবৰটো হ'ল এইখন চৰকাৰে খিলঞ্জীয়াৰ ভূমি অধিকাৰ নিষেধ কৰাৰ কাৰণে সকলোবোৰ পৰিকল্পনা প্ৰস্তুত কৰি ইতিমধ্যে কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে। গতিকে সময় থাকোঁতে যদি অসমৰ খিলঞ্জীয়া জনসাধাৰণে ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় নহয়, তেতিয়াহ'লে অনাগত সময়ত অসমত খিলঞ্জীয়া লোকসকলৰ নিজৰ মাটি বুলি কিমান থাকিব সেয়াও এটা বিশেষ বিষয় হৈ পৰিব। আৰু মন কৰিব, এইবাৰ টাৰ্গেট কৰা হৈছে জনজাতীয় লোকসকলক। কাৰ্বি আংলঙে হওক বা কোকৰাঝাৰে হওক বা পলাশবাৰীয়ে হওক, টাৰ্গেট কেৱল জনজাতি খিলঞ্জীয়া লোকসকল। ইয়াৰ আঁৰৰ কাৰণ কি হ'ব পাৰে এই কথাবোৰ নিজে চিন্তা কৰক। বছৰ বছৰ ধৰি বাস কৰি অহা বড়ো, ৰাভা, খাচী লোকসকলক, নগা লোকসকলক যি ধৰণে উচ্ছেদৰ নামত হাৰাশাস্তি কৰা হৈছে আৰু দেশকৈ এই কামবোৰে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়াৰ দাবী অধিকাৰ চনৰকো উলংঘা কৰিছে। এই বিষয়বোৰ অসমৰ প্ৰথম শ্ৰেণীৰ সংবাদ মাধ্যমত সাজৰে আলোচনা নোহোৱাটো এটা পৰিতাপৰ কথা। এই বিষয়বোৰ আলোচনা এইকাৰণে হ'ব লাগিছিল, ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া দাবী চনদেও এই কথাবোৰ মানি লোৱা নাই। আনহাতে ভূমি প্ৰশাসন আয়োগ গঠন কৰি এইখন চৰকাৰে যিখন আইন অৰ্থাৎ 1886 চনৰ সেই আইনখন, ভূমি অধিনিয়মখন সলনি কৰিব খুজিছে, সংস্কাৰৰ নামত প্ৰত্যাহাৰ কৰিব খুজিছে, সেই কথাটো কিন্তু চূড়ান্ত বিপদজনক হৈ দেখা দিব অনাগত সময়ত। কাৰণ ব্ৰিটিছে প্ৰণয়ন কৰা সেই আইনখনে খিলঞ্জীয়াৰ ভূমি ৰক্ষাৰ সপক্ষে মাত মাতিছিল, খিলঞ্জীয়াৰ ভূমি ৰক্ষাৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছিল, অথচ এইখন চৰকাৰে সেই আইনখন সংশোধন কৰাৰ নামত বেলেগ ফালে নিবলৈ চেষ্টা কৰি আছে। এইটো অতি ভয়ংকৰ কথা। গতিকে এই বিষয়ে অসমৰ বিশেষজ্ঞ লোকসকলে, যিসকল লোকে টিভিৰ আলোচনাত ডিঙিৰ শিৰ ফুলাই জাতিৰ কথা কয়, তেওঁলোকে আগভাগ লোৱা উচিত। এনেকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভূমি বহিৰাগতক দিবৰ বাবেই যে ভূমি প্ৰশাসন আয়োগ গঠন কৰি সেই পুৰণা আইনখন সংস্কাৰৰ নামত প্ৰত্যাহাৰ কৰিব খুজিছে বা বাতিল কৰিব খুজিছে বা সংশোধন কৰিব খুজিছে, এই কথাটো বুজিবলৈ আৰু কাৰো বাকী নাই। আৰু সেইবাবে অসমৰ একাংশ বিশিষ্ট লোকক মুখ বন্ধ ৰাখি অসমৰ সংবাদ মাধ্যমক মেনেজ কৰি এওঁলোকে বৰ ধুনীয়াকৈ এই কামবোৰ কৰি নিছে। সেইকাৰণে আমি বাৰে বাৰে কৈছোঁ, অসমৰ খিলঞ্জীয়া লোকসকল, জনজাতীয় লোকসকল, ভাই বন্ধুসকল, এই ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ মাটি কোনো কাৰণত এৰি নিদিব। কাৰণ ৰাষ্ট্ৰসংঘই স্পষ্টভাৱে কৈছে, বলপূৰ্বকভাৱে খিলঞ্জীয়া বা জনজাতি লোকৰ অধ্যুষিত অঞ্চল কোনো কাৰণত কোনো চৰকাৰে কাঢ়ি নিব নোৱাৰে। এই অধিকাৰ চৰকাৰক কোনেও দিয়া নাই, সংবিধানে দিয়া নাই। আনহাতে এইখন চৰকাৰে উন্নয়নৰ নামত জৈৱ বৈচিত্ৰ্যলৈ চূড়ান্ত ভাবুকি কঢ়িয়াই আনিছে। মন কৰিব, কাজিৰঙা অভয়াৰণ্যৰ চাৰিওফালে বৰ্তমান 5খন পঞ্চতৰকা হোটেলৰ অনুমতি প্ৰদান কৰি থৈছে এইখন চৰকাৰে। আৰু এই হোটেলবিলাক নিৰ্মাণৰ ক্ষেত্ৰত কাৰ লগত বা কেনেকৈ পাৰ্টনাৰশ্বিপ আছে এই কথাটো জনা সম্ভৱ নহয়। কিন্তু আমি ক'ব খোজা কথাটো হ'ল, এই ধৰণে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনি বা জনজাতীয় খিলঞ্জীয়া লোকসকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনি বহিৰাগতক মাতি দিয়াটো আমি কোনো কাৰণত সমৰ্থন কৰিব নোৱাৰোঁ, নকৰোঁ। এইকাৰণে নোৱাৰোঁ, অসমত উদ্যোগ লাগে, উদ্যোগৰ কাৰণে বিভিন্ন ঠাই আছে, কিন্তু জনজাতীয় লোকসকলক উচ্ছেদ কৰি উদ্যোগ আমি নিবিচাৰোঁ, এয়া স্পষ্ট কথা, অসমৰ সাধাৰণ জনতাৰ স্পষ্ট কথা। আদিবাসী জনজাতীয় লোকসকলে বাস কৰা কাজিৰঙাৰ বৃহত্তৰ অঞ্চলটো হায়াত গ্ৰুপকো দিছে, মানে হোটেল বনাবৰ কাৰণে, টাটা গ্ৰুপক দিছে হোটেল বনাবৰ কাৰণে। হায়াত গ্ৰুপ বা টাটা গ্ৰুপৰ লগত কাৰ কি সম্পৰ্ক আমি নাজানো, কিন্তু এই বিষয়ে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিছে। মানে কি হ'বলৈ গৈ আছে এইবোৰ কথাবোৰ চিন্তা কৰক। গতিকে জাতি ৰক্ষাৰ নামত, বৃহত্তৰ অসমীয়াৰ নামত এই যে দল সংগঠনবিলাক আছে, আপোনালোকে মাতক। মাতি নাথাকিলে জাতি ক'ত থাকিব? আৰু ভৱিষ্যতত এনেকুৱা সময় আহিব, আমাৰ মানৱ সম্পদৰ কোনো মূল্য নাথাকিব। আমাৰ অসমীয়া জাতিটোৱে বহতীয়া কোনোবা ধুৰন্ধৰ বদমাছ, আপোনাৰ বাহিৰৰ বহিৰাগত বণিক গোষ্ঠীৰ তলত তৃতীয় বা চতুৰ্থ বৰ্গৰ চাকৰিৰ কাৰণে হাবাথুৰি খাব লাগিব। আমাৰ নিজস্ব একো নাথাকিব, আমাৰ কোনো অধিকাৰ সাব্যস্ত কৰিবলৈ উপায় নাথাকিব। সেইকাৰণে কৈছোঁ, এবাৰ মাতি দিলে যেনেকৈ ঘূৰাই আনিব নোৱাৰিব, গতিকে মাতি দিয়াৰ পূৰ্বে 10 বাৰ চৰকাৰখনেও ভাবক, অসমীয়াৰ কথা ভাবক, বৃহত্তৰ জাতীয় জীৱনৰ কথা ভাবক, অসমৰ বাস কৰা লাখ লাখ খিলঞ্জীয়া জনজাতি ভাই বন্ধুসকলৰ কথা ভাবক, জাতি জনজাতি সম্প্ৰদায়ৰ কথা ভাবক। এনেই ৰাজনীতিৰ নামত কাৰোবাক তুষ্টিকৰণ কৰিবলৈ গৈ, সন্তুষ্ট কৰিবলৈ গৈ অসমৰ মাটি এনেকৈ বহিৰাগতক দিয়াটো আমি বিচৰা নাই, নিবিচাৰোঁ, আৰু ইয়াৰ সদায় বিৰোধ কৰি যাম। ধন্যবাদ।